চলিছিল ইফতাৰৰ বাবে পূৰ্ণ প্ৰস্তুতি তেনেতেই ঘটিল অঘটন কথভাৱে ৰক্ষা পৰিছে জামি মছজিদ চাগৈ আপুনিও ভাবিছে আচলতে হৈছে কি কাহিনী আৰম্ভ কৰাৰ পূৰ্বেই চাওক এই দৃশ্য লোকসকলৰ মাজত হাহাকাৰ লাগিছে যিয়ে যেনি পাই তেনি দৌৰিছে প্ৰাণৰ সংকট সকলোৱে দৌৰিছে নিৰাপদ স্থানলৈ ভয়ংকৰ অগ্নিকাণ্ড লাহৰীঘাটত চাওক জ্বলি চাৰখাৰ হৈ পৰিছে এটাৰ পিছত এটাকৈ সৰ্বমুঠ 10টাকৈ পৰিয়ালৰ বাসগৃহ সূত্ৰপাত মানে আমি এইখিনি ক'ব পৰা নাই কাৰণ যেতিয়া জুইটো ইয়াতে ওলাই গ'ল ওলাই যোৱাৰ লগে লগে আমি চব দৌৰি আহি পেলাই বিভিন্নজনে বিভিন্ন ছাইডত লাগি গ'ল আৰু আমাৰ মানে কি এইফালে 20 মিনিটৰ ভিতৰতে এই গোটেইকেইটা মানে পুৰি চাৰকাৰ হৈ গ'ল ইয়াতে প্ৰায় 50খনমান হৈ যাব নিম্নতম কিন্তু আমাৰ ডাঙৰ চেলেঞ্জ আহি গ'ল ইয়াত যেতিয়া লাগি গ'ল তেতিয়া আমি খালি যে VRC যিটো অফিচ এই VRC অফিচটো বচোৱাৰ কাৰণে আমি তেতিয়া উতপত লাগি গৈছোঁ কাৰণ ইয়াতে যুগ যুগৰ মানে যিবিলাক ৰেকৰ্ড আছে এই ৰেকৰ্ডবিলাক ভংগ হৈ গ'লে ইয়াত আৰু এই ৰেকৰ্ড পোৱাৰ কাৰণে কোনো ৰাস্তাই নাই গতিকে গোটেই লাহাৰঘাট ব্লকৰ মানে কৰ্মচাৰীবিলাকৰ সমস্যা তেতিয়া আমি খালি মানুহ গৈ পেলাই খালি যেনে তেনে অফিচটো ৰক্ষা কৰিলোঁ আৰু ৰাইজে এইফালে গৈ পেলাই মছজিদ যিটো আছে মছজিদটো ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে জুইৰ সূত্ৰপাত মানে ইয়াতে কোনোবা এটা ঘৰৰ পৰা মানে জুইটো ওলাই গ'ল কিন্তু এতিয়া আমি এই কথাখিনি অধ্যয়ন কৰিব পৰা নাই অগ্নিকাণ্ডত কথভাৱে ৰক্ষা পৰিছে জামি মছজিদ লাহৰীঘাটৰ তিনিচুকীয়া দৈনিক বজাৰৰ কাষতেই সূত্ৰপাত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ 10টাকৈ পৰিয়ালৰ বাসগৃহ জুইত জাহ গৈছে তাতকৈও ডাঙৰ কথা অগ্নিকাণ্ডত ক্ষয়ক্ষতি হোৱা আটাইকেইটা পৰিয়াল পূৰ্বেই খহনীয়াত গৃহহীন হৈছিল এই অগ্নিকাণ্ডত ইজ্জত আলী নামৰ এজন লোকৰ নগদ 2 লাখ টকা ভস্মীভূত হয় এই অগ্নিকাণ্ডৰ পৰা কথভাৱে ৰক্ষা পৰিছে লাহৰীঘাট খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ লগতে তিনিচুকীয়া জামি মছজিদ অৱশ্যে এই অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই চৰকাৰী মাটিত হঠাৎ কাৰেণ্টৰ পৰা জুই লাগি গ'ল জুই লগাৰ পিছত মানুহ আহোঁতে আহোঁতে গোটেইখিনি ঘৰ লাগি গ'ল জুইটো ডাঙৰ হৈ গ'ল ডাঙৰ হৈ গ'লে একো বচাব নোৱাৰিলে পৰিয়াল আমাৰ ইয়াত 15-20টামান পৰিয়াল আছে সা সম্পত্তিমান আছে 3 কোটিমান আছে কেৰেলাৰ পৰা কাম চাম কৰি বস্তু সা সামগ্ৰী যোগাৰ কৰি থৈছে আৰু ইয়াৰ আমাৰ কাগজ পত্ৰ নথি পত্ৰ একো এটা বচাব নোৱাৰিলে 15-20টামান পৰিয়ালৰ মানুহৰ ঘৰ আছে এটা বস্তু এটা সা সামগ্ৰী এটা টকা ওলাব নাই এই মানুহজনৰ 1 লাখ কিমান টকা কৈছে 1,80,000 টকা এই বচাব নোৱাৰিলে ফায়াৰ ব্ৰিগেডত কল কৰাৰ পিছত বহুত সময় লেট হৈ গ'ল যেটো নেকি আমাৰ বুঢ়াগাঁৱৰ পৰা আহিব লাগে আৰু ইফালে মৰিয়াবাৰীৰ পৰা আহিব লাগে আনুমানিক প্ৰায় 20 মিনিট আধা ঘণ্টা হৈ যাব যোৱা মিটিঙত আমাক কৈ গৈছিল হিমন্ত মামাই যে আমাক এটা ফায়াৰ ব্ৰিগেডৰ সুবিধা কৰি দিব যে আমাক সুধিছিল মিটিঙত সুধিছিল আজি যেটো নাকি ক্ষতিগ্ৰস্ত হৈ গ'ল বচাব নোৱাৰিলোঁ বহুত চেষ্টা কৰিছোঁ আমি লাহৰীঘাটৰ পৰা বাহাৰুল ইছলামৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নেশ্যন এনি